Hello friends, Job Information Channel আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম DME এডমিট কাৰ্ড ইতিমধ্যে মুকলি কৰা হৈছে। আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু কোনটো ৱেবছাইটত ডাউনলোড কৰিব ইয়াতে আমি দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅটো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, তাতে টাইপ কৰিব DME বুলি টাইপ কৰি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত স্ক্ৰল কৰিব, অলপ স্ক্ৰল কৰি অফিচিয়েল ৱেবছাইট DME ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব, অলপ স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব লেটেষ্ট আপডেট বুলি, লেটেষ্টত আছে। তাতে আপুনি লিংক ফৰ এডমিট কাৰ্ড ডাউনলোড বুলি তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ক্লিক হিয়াৰ ফৰ ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিব। আপুনি ক্লিক হিয়াৰত ডাউনলোড কৰি দিব। ওকে বুলি ক্লিক কৰি দিব। ওকে ক্লিক কৰাৰ পিছত অলপমান আপুনি তলত আহিব, গভৰ্ণমেণ্ট অফ আছাম কম্বাইন এপ্লিকেশ্যন ফৰ্ম ফৰ ফিলিং আ পোষ্ট আণ্ডাৰ দ্য মেডিকেল, ইয়াতে আপুনি এডমিট কাৰ্ডত ক্লিক কৰি দিব। এডমিট কাৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ মোবাইল নাম্বাৰ বা এপ্লিকেশ্যন ID নাম্বাৰ দি ইয়াতে ডেট অফ বাৰ্থটো দি ডাউনলোড অফ এডমিট কাৰ্ডত ক্লিক কৰি দিব। যদি আপোনালোকে কিবা প্ৰব্লেম পায় ডাউনলোড কৰোঁতে, তেতিয়াহ'লে ইয়াতে হেল্পলাইন নাম্বাৰ দিয়া হৈছে 7977259728 আৰু এটা হৈছে 8108014947ত ইয়াতে কণ্টেক্ট কৰিব পাৰে, কিন্তু অফিচ আৱাৰতহে আপোনালোকে কণ্টেক্ট কৰি কেনে লৈ ল'ব। ধন্যবাদ।